এই দিনটোত ভুলতেও মহিলাসকলে চুলি ধুব নালাগে। এই দিনটোত চুলি ধুলে পুত্ৰৰ বিপদ হ'ব পাৰে। ঘৰত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিবাহিত মহিলাই এইবাৰত চুলি ধুলে ঘৰলৈ দৰিদ্ৰতা আহে। ভাৰতবৰ্ষত এনে বহুতো বিশ্বাস প্ৰচলিত যিবোৰ প্ৰাচীন হিন্দু ধৰ্মীয় গ্ৰন্থৰ সৈতে জড়িত। এই পৰম্পৰা অনুসৰি কিছুমান কাম আছে যিবোৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। কাৰণ আমাৰ ধৰ্মত প্ৰতিটো দিনৰ তাৎপৰ্য বেলেগ বেলেগ। এই সকলোবোৰ দিনৰ গুৰুত্বও গ্ৰহৰ লগত জড়িত। আমাৰ প্ৰাচীন হিন্দু ধৰ্মত দেৱতা আৰু মানুহৰ বাবে সময়ৰ পৰিসৰ বেলেগ বেলেগ। ব্ৰহ্মাৰ এটা দিনক কল্প বোলা হয়। একে সময়তে দেৱতাৰ এটা দিন মানুহৰ 1000 দিনৰ সমান। একেদৰে দেৱতাৰ আয়ুস দীঘলীয়া আৰু মানুহৰ আয়ুস কম। এইদৰেই বিশ্ব ব্ৰহ্মাণ্ডখন চলি থাকে। লগতে কোন দিশত কোনবোৰ কাম কৰিব লাগে সেই সম্পৰ্কে আমাৰ শাস্ত্ৰত অতি গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়। আজি আমি আপোনালোকক কম কোনবোৰ দিনত মহিলাই চুলি ধুব নালাগে। ইয়াৰ ভিতৰত ৰোজা আৰু উৎসৱ আদিও আছে। কোনবোৰ উৎসৱৰ দিনত মহিলাসকলে চুলি ধুব নালাগে আৰু কোনবোৰ উপবাসত এই কথা মনত ৰাখিব লাগে। আহকচোন ইয়াৰ বিষয়ে বিতংভাৱে জানো। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যাতে আপুনি আধ্যাত্মিক তথ্য থকা ভিডিঅ' চাই থাকিব পাৰে। বৃহস্পতিবাৰ আৰু চুলি ধোৱাৰ বিশ্বাস। জ্যোতিষৰ মতে বৃহস্পতিবাৰে চুলি কটা, চুলি ধোৱা আৰু নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পুত্ৰৰ বিপদ হ'ব পাৰে। আমাৰ হিন্দু পঞ্জিকা অনুসৰি সকলো উৎসৱ তাৰিখ অনুসৰি পালন কৰা হয়, যিটো শুভ। গতিকে উৎসৱৰ এদিন আগতে চুলি ধোৱাটো উপযুক্ত বুলি বিবেচিত হয়। জ্যোতিষৰ দৃষ্টিকোণৰ পৰা অমাৱস্যা, একাদশী আৰু পূৰ্ণিমা তিথিত চন্দ্ৰ হয় উচ্চ স্থানত থাকে, নহয় নিম্ন স্থানত থাকে। এনে পৰিস্থিতিত বিবাহিত মহিলাই যদি চুলি ধুবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণাম তেওঁলোকে নিজেই ভোগ কৰিবলগীয়া হ'ব পাৰে। তেওঁলোকৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হ'ব পাৰে। শাস্ত্ৰমতে কোনদিনা চুলি ধুব লাগে আৰু কোনদিনা নালাগে। সোমবাৰ। বিবাহিত মহিলাই সোমবাৰে চুলি ধুব পাৰিব। যদি তেওঁলোকে সোমবাৰে উপবাস ৰাখে তেন্তে চুলি ধোৱা নিষিদ্ধ। বিবাহিত মহিলাৰ সন্তান যদি সোমবাৰে জন্ম হয় তেন্তে সেইদিনা চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে। তেনে কৰিলে নিজৰ সন্তানৰ দুৰ্ভাগ্য আহিব পাৰে। মঙলবাৰ। বিবাহিত মহিলাই মঙলবাৰে চুলি ধুব নালাগে। এই দিনটোত চুলি ধুলে আৰ্থিক সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বৈবাহিক জীৱনত বাধাৰ সৃষ্টি কৰিব পাৰে। যদি চুলি ধোৱাৰ প্ৰয়োজন হয় তেন্তে আমলখিৰ পাউডাৰ বা পেষ্ট লগাই চুলি ধুব লাগে। বুধবাৰ। বিবাহিত মহিলাই বুধবাৰে চুলি ধুব পাৰিব। কিন্তু মহিলাৰ যদি সৰু ভাই থাকে তেন্তে এই দিনটোত চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে। এনে কৰিলে তেওঁৰ সৰু ভায়েকক দোষাৰোপ কৰা হয়। এই দোষৰ পৰা হাত সাৰিবলৈ বৰুণ দেৱ বা বুধবাৰৰ ভগৱান শ্ৰী গণেশক পূজা কৰক। বৃহস্পতিবাৰ। বিবাহিত মহিলা আৰু পুৰুষ উভয়ে বৃহস্পতিবাৰে চুলি ধুব নালাগে। বৃহস্পতিবাৰে চুলি ধুলে ঘৰত দৰিদ্ৰতা আনে বুলি বিশ্বাস কৰা হয়। শুক্ৰবাৰ। শুক্ৰবাৰে বিবাহিত মহিলাই চুলি ধুব পাৰিব। কিন্তু যিসকল মহিলাই পুত্ৰ সন্তান জন্ম দিব বিচাৰে বা যিসকলে পুত্ৰ সন্তান জন্ম দিয়ে তেওঁলোকে এই দিনটোত চুলি ধুব নালাগে। চুলি ধুবলৈ প্ৰয়োজন হ'লে চুলিত অলপ দৈ লগাই ধুব। শনিবাৰ। বিবাহিত মহিলাই শনিবাৰে চুলি ধুব নালাগে। শনিদেৱৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ পাৰিলে চুলি গাখীৰেৰে ধুব লাগে। শনিদেৱক ক্ৰোধৰ দেৱতা বুলি গণ্য কৰা হয়। গতিকে এই দিনটোত সাৱধান হওক। সেন্দুৰ আৰু পূজা। বিবাহিত মহিলাসকলে কেৱল কপালত চিৰক লগাইহে পূজা কৰিব লাগে। শিৰক গংগাস্থল বুলি কোৱা হয় আৰু ইয়াক পবিত্ৰতা আৰু সৌভাগ্যৰ চিন বুলি গণ্য কৰা হয়। পুৰুষে পূজাৰ আগতে চুলি ধুব লাগে। নক্ষত্ৰ মণ্ডলৰ প্ৰভাৱ আৰু চুলি ধোৱাৰ নিষেধাজ্ঞা। শনিবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰ গ্ৰহ নক্ষত্ৰৰ দিশ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা অহা কালজয়ী সূক্ষ্ম ৰশ্মিয়ে মানুহৰ মগজুত সংবেদনশীল প্ৰভাৱ পেলায়। আঙুলিৰ মূৰ আৰু মূৰবোৰ মানুহৰ শৰীৰৰ অত্যন্ত সংবেদনশীল। চুলি আৰু নখে ইহঁতক সুৰক্ষা দিয়ে। সেয়ে এনে প্ৰতিকূল সময়ত চুলি ধোৱা, চুলি কটাৰ পৰা বিৰত থাকিব লাগে। মহিলাসকলে বিশেষকৈ মঙলবাৰ আৰু শনিবাৰে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।